নিৰূপম আহিছে, নিৰূপম, ৰঞ্জিত, বৈভৱী, যশস্বী, কেইবাজনো আহিছে। মই এইটো বঞ্জিত সি মুনিন্দৰৰ কেৰেক্টাৰ কৰিছে আৰু সি কৈছে কি যতীন বৰা কেৰেক্টাৰ কৰিছে। আৰু তুমি কি কৈছা মই নাজানো কিন্তু অ'কে। নিৰূপম আছে, নিৰূপম তাত দেখিছে চিৰিয়েলত চিনেমাত। তই কি কৰিছ? ভেকুদা কেৰেক্টাৰটো কৰিছে। ভেকুদাৰ আচল নামটো কৈ দিয়ে অঁ, বিপ্লৱ বাইদেউৰ হাজবেণ্ডৰ কেৰেক্টাৰ দি কৰিছে। অঁ, বোৱাৰী চিনেমাৰ নিৰ্মাতা। আৰু এই কৰিছে মঞ্জুলা বৰুৱা, আমাৰ মুনিন বৰুৱাৰ ৱাইফৰ কেৰেক্টাৰটো, বৌৰ কেৰেক্টাৰটো। বৈভৱে কি কৈছে আমি নাজানো কিন্তু তাৰ মিডিলৰ পৰা কৰিছে। চ' চব বেলেগ বেলেগ হয়তো বুজিসকল কৰিছে নিলিম। খালি জুবিন গাৰ্গটো নাই, সেইটো মানে চিনেমা চালে গম পাব কোনে কৰিছে। তাৰ নামটো পাৰ্থ হ'ল কিন্তু চিনেমাত দেখি ল'ব। আৰু ই বাণী দাসৰ কেৰেক্টাৰ কৰিছে আমাৰ পৰিচালক। ই কৰিছে মুনিন বৰুৱা পুতেকৰ কেৰেক্টাৰটো, নিজৰ কেৰেক্টাৰটো। ই বহুত শকত আছিলে, এতিয়া ক্ষীণাই ল'লে। আৰু তাক মাইক্ৰফোনটো দিছোঁ। আৰু এয়া মুনিন বৰুৱা। আৰু এই দুজনে বহুত কষ্ট কৰিছে গোটেই চিনেমাখনত প্ৰায় 2 বছৰ। 23 মে'ত ৰিলিজ। আমি ট্ৰেইলাৰটো দেখুৱাম, ট্ৰেইলাৰটো আহি পাইছে, কিবা অকণমান মিষ্টিৰিয়াছ হৈছিলে। এনিৱে মই মহানন্দ মজুমদাৰ বৰুৱাৰ কেৰেক্টাৰ কৰিছে, ছিংগাৰ আমাৰ। হা, অনুপম এক্সিকিউটিভ প্ৰডিউচাৰ হিচাপে আছে, মই মিউজিক প্ৰডিউচাৰ। গৰিমা আছে কষ্টিউম, 300 মানুহৰ কষ্টিউম বনাই আছে 2 বছৰ। 14টা ট্ৰাক মাল হৈছে এতিয়া। মই কৈছোঁ চিনেমাখন শেষ হ'ল, এতিয়া কাপোৰবোৰ কি কৰিবি? কাপোৰবোৰতো ক'ৰবাত ইউজ হ'ব লাগিব নে কি? দোকানখন খুলিব নেকি? হা, দোকানখন খুলিব, সেইটো কৰা ভাল। ধন্যবাদ দাদা, নমস্কাৰ। সমূহ লখিমপুৰবাসী ৰাইজ, লখিমপুৰ সদৌ ছাত্ৰ সন্থা, লগতে আজি উপস্থিত থকা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে অকণমান দুখ লগা খবৰ এটা আছে, আমি জনাবই লাগিব আপোনালোকক। আজি সন্ধিয়া এটা বেয়া খবৰ আছে অসমৰ অভিনয় জগতখনৰ বাবে, অসমৰ ৰাইজৰ বাবে। বেহৰবাৰী আউটপোষ্ট খ্যাত ফাইলাও বচুমতাৰী বসুদা আমাৰ মাজত নাই, অতি দুখেৰে জনাওঁ। তেওঁৰ পৰলোকগামী হৈছে। গতিকে আমি এই মজিয়াৰ পৰা তেখেতৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। মই পোনপ্ৰথমেই লখিমপুৰৰ এই পুণ্যভূমিক সেৱা জনাইছোঁ। ইয়াৰ পাছতেই মই প্ৰণাম জনাব বিচাৰিছোঁ লখিমপুৰৰ সুসন্তান প্ৰয়াত পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া, প্ৰয়াত আলি হাইদৰ ডাঙৰীয়া, প্ৰয়াত জীৱন বৰা ডাঙৰীয়াকে আদি কৰি সমস্ত মহান সত্তাক এই মঞ্চৰ পৰাই হস্তত প্ৰণিপাত জনাইছোঁ। এইখিনিতে ভালে আছেনে সকলো? সুন্দৰ। এই যে দাদা অনুষ্ঠান কৰি আছে, কেনেকুৱা লাগিছে আপোনালোকৰ? নিশ্চয় ভাল লাগিছে। আজি কিন্তু এটা বিশেষ কথা আছে। আমি আহিছোঁ সেইটো বিশেষ নহয়, ইয়াৰ লগতে আৰু এটা বিশেষ কথা আছে। এই যে দাদা আজি অনুষ্ঠান কৰিবলৈ আপোনালোকৰ মাজলৈ আহিছে, সকলোৱে কিন্তু মন দিব দেই। দাদাৰ লগত আৰু এজন ব্যক্তি আহিছে। আপোনালোকে অনুমান কৰিছেনে বাৰু?
আৰু এজন ব্যক্তি আহিছে দাদাৰ লগত দাদাই তেওঁক আপোনালোকৰ মাজত চিনাকি কৰাই দিবলৈ আহিছে সেইজন ব্যক্তি যিজন ব্যক্তিয়ে নিজৰ কেইজনমান বন্ধুৰ সৈতে অসমীয়া চিনেমা কৰিবলৈ আগবাঢ়ি আহিছিল এটা সময়ত যি সময়ত অসমৰ ছবি জগতখন তেনেই বিপৰ্যয় পৰ্যায়ত আছে সেইখিনি সময়ত তেওঁ অসমীয়া চিনেমা কৰি জনপ্ৰিয় কৰিম বুলি সংকল্প লৈছিল আৰু সেই সংকল্প লৈ তেওঁ এদিন কৰি দেখুৱালে 2000 চনত আপোনালোকৰ মাজলৈ লৈ আহিলে অসমৰ জনপ্ৰিয় ছবি হিয়া দিয়া নিয়া এবাৰ হাত তালি বিচাৰিছোঁ হিয়া দিয়া নিয়াৰ বাবে এয়া 2025 চনত ৰূপালী জয়ন্তী বৰ্ষ চলি আছে অসমৰ জনপ্ৰিয় ছবি হিয়া দিয়া নিয়াৰ ইয়াৰ পাছতে বেক টু বেক বহুকেইখন জনপ্ৰিয় ছবি তেওঁ উপহাৰ দিলে যেনে দাগ নায়ক কন্যাদান আদিকে ধৰি বহুকেইখন জনপ্ৰিয় ছবি উপহাৰ দিলে আৰু অসমীয়া ছবি জগতৰ গোটেই ধাৰাটোকে তেওঁ সলনি কৰি পেলালে আৰু সেইজন ব্যক্তিয়ে হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমীয়া ছবি জগতৰ প্ৰাণস্বৰূপ পিতৃস্বৰূপ প্ৰয়াত মুনীন বৰুৱাদেৱ ওৰফে ভাইমন দা এই যে মানুহজন এই যে ইউক্যালিপটাছ গছৰ দৰে ওখ মানুহজন আমাৰ দাদা এই দাদা আচলতে মুনীন বৰুৱাৰ সংস্পৰ্শলৈ কেনেকৈ আহিলে এই বিষয়টো জানিবলৈ আপোনালোক ছবি গৃহলৈ আহিব লাগিব সেই মুনীন বৰুৱাদেৱৰ জীৱনৰ আধাৰত নিৰ্মিত হোৱা এইখন ছবি চাবলৈ ভাইমন দা চাবলৈ অহা 23 মে তাৰিখে কেনেকৈনো মুনীন বৰুৱাদেৱে আমাৰ জুবিন দাক সংগীত পৰিচালনাৰ কাৰণে বাছি ল'লে কিয় আজিও জুবিন দাই সেই মুনীন বৰুৱাদেৱক লগত লৈ ফুৰিছে কিয় বুকুত কঢ়িয়াই ফুৰিছে তাৰ বিষয়ে জানিবৰ কাৰণে আপোনালোকে আহিব লাগিব ভাইমন দা ছবিখন চাবৰ বাবে অহা 23 মেত আপোনাৰ ওচৰৰ ছবিটো অসমীয়া ভাষাত বহুকেইখন বায়োপিক হ'ল কিন্তু অসমবাসীয়ে এইবাৰ জানি থওক ভাইমন দা হ'বলৈ গৈ আছে অসমৰ প্ৰথমখন কমাৰ্চিয়েল বায়োপিক য'ত অভিনয় কৰিছে প্ৰায় 350 অভিনেত্ৰী আৰু য'ত মিউজিক ডিৰেকশ্যন কৰিছে আমাৰ দাদাই ইয়াৰ লগতে আটাইতকৈ ভাল লগা খবৰ এটা দিবলৈ বিচাৰিছোঁ লখিমপুৰবাসী ৰাইজক এই ছবিখন পৰিচালনা কোনে কৰিছে কোনোবাই জানে নেকি বাৰু কোনোবাই জানে নেকি ছবিখনৰ পৰিচালনা কোনে কৰিছে গম নাপায় লখিমপুৰৰে সুসন্তান সৌ কেবি ৰোডত ঘৰ অনুমান কৰিছেনে কোন হ'ব পাৰে একজেক্টলি আমাৰ শ্ৰদ্ধাৰ খুব মৰমৰ লখিমপুৰবাসীৰ হিয়া নামঠু শশাংক সমীৰ দা এবাৰ জোৰেৰে হাত থ'ব বিচাৰিছোঁ এইখন এটিএম ভিতৰত ফিল্ড ডাঙৰ হৈছে সেয়া হাই ছেকেণ্ডেৰীত পঢ়িছে সেইটো ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত তেওঁ অভিনয় কৰি আজি সেই পৰ্যায়ত এই কামটো কৰিবলৈ আগবাঢ়িছে চাওকচোন ইমান ডাঙৰ এটা কাম কৰিবলৈ গৈছে লখিমপুৰবাসীয়ে আশীৰ্বাদ নিদিব জানো তেওঁ আশীৰ্বাদ দিবনে কেনেকৈ দিব পাৰোঁ 23 মেত আপোনালোক আহিব লাগিব ভাইমন দা ছবিখন চাবৰ বাবে আহিবনে অসমৰ জনপ্ৰিয় অভিনেতা যতীন বৰা জনপ্ৰিয় অভিনেতা ৰবি শৰ্মা কেনেকৈ বোলছবি জগতলৈ আহিলে জানিবলৈ চাব লাগিব আপোনালোকে ভাইমন দা এইখিনিতে সমীৰ দাই মোৰ এটা মেছেজ পঠিয়াইছিলে মই মেছেজটো ৰাজহুৱাকৈ পঢ়ি দিবলৈ বিচাৰিছোঁ আৰু বেছি সময় নলওঁ আপোনালোকৰ পৰা সকলোলৈকে শুভকামনা জনাইছোঁ সকলোৱে মন দিব যিখন চহৰত উপজিছিলোঁ চহৰখন যোৱা 4 বছৰে দেখা নাই মানুহবোৰক লগ পোৱা নাই আনকি নিজৰ ঘৰৰ চোতালখনো দেখা নাই কিন্তু এই যি কাৰণে তালৈ অতদিন যাবলৈ পোৱা নাই সেই সকলোবোৰ উচাহলৈ তোমালোক সকলো আজি আপোন চহৰখনলৈ গৈছা মোৰ আপোন মানুহখিনিৰ খবৰ ল'বা ভাইমন দাৰ বাবে আজি এজাক শিল্পী মোৰ জন্মৰ চহৰখনলৈ গৈছে বহু ভাল লগা অনুভৱ দিয়া লগত থাকিবলৈ পোৱাহেঁতেন নিশ্চয় ভাল লাগিলেহেঁতেন কিন্তু আজিও সেই একেই কামত লাগি আছোঁ অধিক হেঁপাহেৰে সকলো ভাল হওক সকলো আহিব দেই 23 মে তাৰিখে মিছ ইউ অল লাভ ইউ অল সমীৰ দা আপুনি হয়তো লাইভ চাই আছে লখিমপুৰবাসী আৰু গোটেই সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ আপোনাৰ লগত আছে ভাইমন দাৰ জয় হওক এইখিনিতে আমাৰ কলা কৌশলীসকলক মই চিনাকি কৰি দিব বিচাৰিছোঁ মোৰ লগত আছে মই চিনাকি ইতিমধ্যে হৈ গৈছে মই সামৰিব বিচাৰিছোঁ আমাৰ টিজাৰৰ ফালে আগবাঢ়িব বিচাৰিছোঁ ধন্যবাদ